দলগাঁৱৰ বেছিমাৰীত উত্তপ্ত পৰিস্থিতি। বিধায়ক মজিবুৰ ৰহমানৰ উপস্থিতিত AIUDF আৰু দৰং আমছু কৰ্মীৰ মাজত তীব্ৰ সংঘাত। দৰং আমছুৰ সভাপতি মাহবুবুল আলমে সাংবাদিকক মন্তব্য দি থকা অৱস্থাত বিধায়ক আৰু AIUDF কৰ্মীৰ সমদলেৰে আমছু মুদ্ৰাবান্ধনি। তাৰ পিছতে সংঘৰ্ষত লিপ্ত হয় দুয়োটা ফৌজে। বেছিমাৰী দৈপাম সংযোগী পথ বহলীকৰণৰ উদ্দেশ্যে উচ্ছেদ চলি থকাৰ মাজতে এই ঘটনা। বেছিমাৰী দৈপাম সংযোগী পথ বহলীকৰণ কৰাৰ বাবে ৰাস্তাৰ দুয়োকাষে থকা ৮৮খন দোকানত দৰং জিলা প্ৰশাসনে চলাই আছিল উচ্ছেদ। আমছুৰ লগতে অন্যান্য দল সংগঠনৰ দাবীৰ সৈতে সঁহাৰি জনাই চলিব আজিৰ এই উচ্ছেদ অভিযান। উচ্ছেদৰ নামত প্ৰশাসনে নাটক কৰাৰ অভিযোগ দৰং আমছুৰ সভাপতি মাহবুবুল আলম ওৰফে বাবুমণিৰ। ৰাস্তাৰ দুয়োফালৰ প্ৰায় ৮০ ফুটৰ ওপৰত উচ্ছেদ কৰাৰ বিপৰীতে ৫০ ফুট উচ্ছেদক লৈ অভিযোগ তুলিছিল সভাপতিজনে। দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন ৰিপৰ্ট AN লাইভ। প্ৰথম কথাটো হৈছে আপোনাৰ ইয়াত অবৈধভাৱে ৰাস্তাৰ মাজত ঘৰ আপোনাৰ দিয়াৰ বাবে আমছু বিভিন্ন দল সংগঠন আৰু আপোনাৰ সৰ্বসাধাৰণ ৰাইজ ছাত্ৰ ছাত্ৰীয়ে বিগত প্ৰায় ১০-১২ বছৰৰ পৰা এইটো প্ৰতিবাদ কৰি আহিছিল। জিলা প্ৰশাসনক দাবী জনাই আহিছিল যে এইটো বৃহত্তৰ বেছিমাৰীৰ স্বাৰ্থত, বিদ্যালয়সমূহৰ স্বাৰ্থত, ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত এই ৰাস্তাটো মুকলি কৰি দিয়ক। আৰু ইয়াৰ বাবে কোনো ধৰণৰ কোনো দোকানীৰ কোনো ক্ষতি নহয়। আপোনালোকে মই আজিও কৈছোঁ, আগতেও কৈছোঁ যে ইয়াত আপোনাৰ প্ৰায় ৫০ ফুট ৬০ ফুটকৈ দখল কৰি আছে। আৰু ইয়াতে আপোনাৰ জিলা প্ৰশাসনক আমি দাবী জনাইছিলোঁ যে দোকানসমূহৰ ৫ ফুটৰ পৰা ৭ ফুট দোকান ভঙা যাব আৰু বাকীখিনি ভাঙিলে আপোনাৰ এইখিনি সুন্দৰ এটা ৰাস্তা হ'ব, যান জঁটৰ সৃষ্টি নহ'ব। আপোনালোকে জানে যে বেছিমাৰী বজাৰখন উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত শাক পাচলি ক্ষেত্ৰৰ অন্যতম বজাৰ আৰু এই বজাৰখনৰ দায়িত্ব সকলোৰে আছে। আৰু সেই হিচাপে আমি আগবাঢ়ি আহিছিলোঁ আমছুৱে। কিন্তু যোৱা আমাৰ কিছুদিনৰ পৰা জিলাৰ পৰা আমাৰ দলগাঁও ৰাজহুৱা চক্ৰ বিষয়া মহোদয়ে ইয়াতে জোখমাখ কৰি 87 ফুট তেওঁলোকে ফাইনেল কৰিছিল। পৰৱৰ্তী সময়ত 80 ফুট, লাষ্ট আপোনালোকে 3 দিন আগত যোৱা সোমবাৰে আহি তেওঁলোকে 70 ফুট ফাইনেল কৰি আমাক জনাই দিছিল যে আৰু ইয়াত কোনো আপোনালোকে দাবী কৰিব নালাগে, আপত্তি কৰিব নালাগে, আমি 70 ফুট কৰিছোঁ আৰু 70 ফুট ভাঙিলে আপোনাৰ ৰাস্তাখন ভাল হৈ যায়। প্ৰথম কথা হৈছে বেছিমাৰীত আপোনাৰ এখন পুৰণি জেগা, এই ৰাস্তা 25 ফুট বহল আছিলে। যেতিয়া আপোনাৰ নেকি দল সংগঠনে মানে কৰিলে কি যে এইখন ৰাস্তা বহল কৰিব লাগে, মোক কোৱাৰ পিছত মই এই ৰাস্তা 8 কোটি টকা চেংচন কৰি আনি দিছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ লগত কথা পাতি। এখন দলঙো হেৰি কৰি দিছোঁ, নতুন দলং এখন হ'ব। তো ৰাস্তা কাম চলিব, আৰম্ভ হৈছে, ইফালৰ পৰা কাম কৰি আহি আছে। তো এইখিনি আহোঁতে ৰাস্তা বহল হ'ব প্ৰায় 24 ফুট। তো 24 ফুট হ'লে আমি এইখিনি ওচৰে পাজৰে যিমান দোকানদাৰ আছে বা দল সংগঠনৰ লগত আলোচনা কৰি যে আপোনালোকে এটা কাম কৰি বাৰান্দাখিনি ভাঙি দিব লাগিব, ৰাস্তা বহল হ'ব যিহেতু। সেই হিচাপত তেখেতসকলে কথাটো মান্তি হৈছে আৰু সেই হিচাপত তেখেতৰ 50 ফুট এৰি দিম বুলি ক'লে। তো 50 ফুট এৰি দিয়াৰ পিছত এতিয়া ঠিকে আছে, ৰাস্তা কাম চলি আছে, উচ্ছেদ চলি আছে। এই ক্ষেত্ৰত মোৰো হেৰি আছে, ৰাইজৰ সুবিধাৰ কাৰণে কেতিয়াবা কিছু এৰা ধৰা কৰিব লাগিব। কিন্তু দৰং আমছুৱে যিটো কাম কৰিছে যে বেছিমাৰীৰ দুটামান দাগ নাম্বাৰ দিছে, সেই দাগত গোটেই এণ্টায়াৰ বেছিমাৰীত আপোনাৰ পৰে। গতিকে এই দুটা দাগ উচ্ছেদ কৰিব লাগে বুলি কৈছে। আমছুৱেতো উচ্ছেদৰ বিৰোধ কৰিব লাগে, কিন্তু এটা আচৰিত কথা, গৰুগুটিৰ উচ্ছেদতো আমছুৱে মানে হেৰি কৰিলে, ছাপোৰ্ট কৰিলে। বেছিমাৰী উচ্ছেদৰ ক্ষেত্ৰতো আমছুৱে মানে আপোনাৰ একদম 100% ভূমিকা। আমছুৰ মানে সভাপতি, এইটো দৰং জিলাৰ সভাপতি, তেখেতে পূৰা লাগিছে যে এইটো বেছিমাৰী উচ্ছেদ কৰিব লাগে। নিশ্চিতভাৱে ইয়াতে হয়তো মানে মই বিধায়ক হৈ আছোঁ, বৰ এটা বদনাম কৰিব লাগে। 15 বছৰ তেখেত MLA আছিলে, কংগ্ৰেছৰ MLA আছিলে, ক'তো উচ্ছেদ হোৱা নাই, ক'তো ৰাস্তা ঘাট উন্নত হোৱা নাছিলে, বেছিমাৰীত ড্ৰেইন চেইন একোৱেই নাছিলে। গতিকে তেখেতসকলে মোক বদনাম কৰাৰ কাৰণে হয়তো কংগ্ৰেছে তেখেতক মিছগাইড কৰিছে। কিমান ফুট এইটো ৰাস্তাত আগৰ পৰাই বহুত ট্ৰেফিক জাম হৈছিলে আৰু সেইটো কাৰণে স্কুলীয়া ছাত্ৰ ছাত্ৰী হওক বা সাধাৰণ ৰাইজ হওক সকলোৰে অসুবিধা হৈ আছিলে। এম্বুলেঞ্চ হওক বা যিমান ইমাৰ্জেঞ্চি ছাৰ্ভিচ হওক, কোনো ইয়াতে অহা যোৱা কৰাবলৈ বহুত অসুবিধা হৈছিলে। আৰু বিশেষকৈ আমাৰ বেছিমাৰী যোন পুলিচৰ পেট্ৰল আউটপোষ্টৰ ওচৰৰ দোকানখিনিৰ কাৰণে অত্যন্ত ট্ৰেফিক জাম হৈ আছিলে। সেইকাৰণে আজি এইখিনি খালী কৰি দিয়া হৈছে দোকানখিনি। আৰু টোটেল দোকান হৈছে আমাৰ 88খন দোকান। আৰু ৰাস্তাটো বহল হ'ব ষ্টাৰ্টিঙত আমাৰ 60+ ফিট আৰু তাৰ পৰা 50 ফিট কৰি মেলি আমি খালী কৰাই দিছোঁ।
খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916